4000 বিভিন্ন প্ৰজাতিৰ ইয়াতে বিভিন্ন প্লেন্টছ আছে ভাৰতবৰ্ষত যিমান ডাঙৰ ডাঙৰ নাৰ্সাৰী আছে তেওঁলোকৰ প্ৰায় আমি 10খনৰ ভিতৰত আজিৰ ডেটত পৰো 60 বিঘা মাটিত অকল গছ পুলিয়ে আছে 60 বিঘা মাটিত হয় অকল গছ পুলিয়ে আছে বাপৰে ডেফোডিল নামটো কিয় দিলে আমি প্ৰত্যেক দিনে 20ৰ পৰা 25000 পুলি বাহিৰলৈ আমি পঠিয়াও আপুনি হয়তো আচৰিত হ'ব যে আমি দুইজন একেলগে ক'তো নাযাওঁ নাৰ্সাৰীখন নাৰ্ছিং হোম টাইপটো এক্স্যাক্টলি আপুনি যদি ডক্টৰজন যদি নাৰ্ছিং হোমত নাথাকে কেনেকে চলিব আমাৰ ইয়াত প্ৰায় 40ৰ পৰা 50 গৰাকী বিধৱা মানুহ আছে আপোনালোকৰ পৰিয়ালটোৰ বা এইখিনি কৰিছে লগতে আপুনি 300 পৰিয়ালৰ দায়িত্ব লৈ থকা নিচিনা হৈ আছে আচলতে মানে মোৰ বিয়াৰ পিছদিনাই প্ৰথম দিনাই কৈছিলে যে নাৰ্সাৰী তোমাক মই যিমান ভাল পাওঁ নাৰ্সাৰীখনো কিন্তু মই সিমানেই ভাল পাওঁ 100 টকাত কিনা পুলি এটা মই কেতিয়াও মানে 200 টকাত বিক্ৰী কৰা নাই আমাক দেখি পেলাই প্ৰায় 700 নাৰ্সাৰী অসমত হৈছে যে আমাৰ প্ৰায় 300 এমপ্লয় আমাৰ কলেজৰ ষ্টাফখিনিক বাদ দি গোটেইখিনি কলেজৰ টিচিং ষ্টাফখিনিক বাদ দি গোটেইখিনি আমাৰ থলুৱা অসমীয়া মানে মানুহ আমাৰ মানে ডিসেম্বৰ জানুৱাৰীত পুলি লগা উৎসৱ হয় কিমান কেইখন গাঁও মান আছে আপোনালোকৰ না আমাৰ তাত এতিয়া প্ৰায় 6খন গাঁৱৰ মানুহ আছে আমাৰ প্ৰায় 10000 মাদাৰ প্লান্ট আছে যিবিলাকৰ পৰা আমি ফ্ৰুট ক্ৰপ বিলাক প্ৰডাকচন কৰো নমস্কাৰ অংকুৰিত অসম বিশেষলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আচলতে আমাৰ অংকুৰিত অসম যিটো স্বেচ্ছাসেৱী সংগঠন এইটো সংগঠন আমাৰ কৃষকৰ কাৰণে কৃষকৰ উত্তৰণৰ কাৰণে আমি কাম কৰি আহিছো এই সংগঠনৰ উদ্যোগত আমি আজি এটা বিশেষ অনুষ্ঠান কৰিছো আচলতে কৃষকৰ লগত লাগি আজি তেওঁ সফলতাৰ শীৰ্ষত আৰোহণ কৰিছে মই আজি পৰিচয় কৰাই দিবলৈ ওলাইছো অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নাৰ্সাৰী বুলি ক'লে ভুল নহ'ব ডেফোডিল নাৰ্সাৰী তাৰ স্বত্বাধিকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু লগত আছে ৰেখা শৰ্মা তেখেতৰ সহধৰ্মিনী আমি আজি এই দুয়োগৰাকীৰ সৈতে কথা পাতিম আজি আমি কথা পাতিম এটা 34 বছৰীয়া সফল যাত্ৰাৰ কাহিনী আৰু এই সফল যাত্ৰাৰ পথত তেখেতসকলে আচলতে এখন অৰণ্য সৃষ্টি কৰিছে আৰু এই অৰণ্যত হাজাৰ 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 তেওঁলোকে বৃক্ষ তেওঁলোকে সৃষ্টি কৰিছে গছৰ পুলি তৈয়াৰ কৰি তেওঁলোকে সমগ্ৰ অসম সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে বিয়পাই দিছে এই এওঁলোকৰ ইয়াত বাদ্য গছ পুলি নাৰ্সাৰী ব্যৱসায়ৰ যে সফল হ'ব পাৰি নাৰ্সাৰী ব্যৱসায়ৰ জৰিয়তে যে সংস্থাপনৰ দিহা কৰিব পাৰি নাৰ্সাৰী ব্যৱসায়ৰ জৰিয়তে যে এখন কলেজ খুলিব পাৰি তাৰ এজন সফল এণ্টাৰপ্ৰিনৰ এজন উজ্জ্বল উদাহৰণ দাঙি ধৰিছে ধ্ৰুৱজ্যোতি শৰ্মা আৰু লগত ৰেখা শৰ্মা দুয়োগৰাকীক মই স্বাগতম জনাইছো মই সমানভাৱে মই আপোনাৰ পৰা পুনৰ জানিব খুজিম যে এই যিটো আপোনালোকৰ নাৰ্সাৰী যিটো কথা ধাৰণা কেনেকৈ আৰম্ভ হ'ল আপোনালোকে যেতিয়া আৰম্ভ কৰিছিল কিমান বছৰ হৈ গ'ল আপোনালোকৰ আমি নিজে মই নিজে ইনভলভ হোৱা 34 ইয়াৰ্ছ হ'ল তাৰ আগতে মোৰ দেউতা ডিমৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে তেওঁৰ নাম ল'বই লাগিব আৰু তেওঁৰ এইটো হবি আছিলে দেউতাৰ গোপীনাথ শৰ্মা আমাৰ ডিমৰীয়াত তেওঁ শিক্ষাদূত বুলি জানে আচ্ছা ইয়াৰ বিভিন্ন শিক্ষানুষ্ঠান মানে স্ৰষ্টাৰ বা ইয়াত যে এখন মানে মানুহক যে শিক্ষা লাগে সেই কথাটো তেওঁলোকে সেই সময়ত আৰম্ভ কৰিছিলে 1955ত দেউতা ইয়ালে আহিছিলে আৰু ডিমৰীয়া হাইস্কুলখনৰ তেওঁ প্ৰধান শিক্ষক আছিলে পিছত ডিমৰীয়া মহাবিদ্যালয়ত তেওঁক ফাদাৰ বুলি কোৱা হয় ইয়াতে আমাৰ ৰজাৰ ঘৰ হস্পিটেল বিভিন্ন শিক্ষানুষ্ঠান যে ইয়াত হ'ব লাগে সেই কথাটো তেওঁলোকে তেতিয়াই পৰিকল্পনা কৰি আগুৱাই নিছিলে আৰু তেওঁৰ যিখন স্কুল আছিলে সেই স্কুলখনত আমাক শিক্ষা দিয়া হৈছিল কি যে সকলো মানুহে হয়তো টিচাৰ ডক্টৰ বা ইঞ্জিনিয়াৰ নহ'ব কিছুমানে খেতিও কৰিব লাগিব যেহেতু আমাৰ বহুত খেতিয়কৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে গতিকে আমাক স্কুলতে কৰ্ম অভিজ্ঞতাৰ যিটো বিষয় আছিলে ৱৰ্ক এক্সপিৰিয়েঞ্চ তাত এই ধৰণৰ শিক্ষা দিয়া হৈছিলে গছপুলি লগোৱা আৰু আমাৰ স্কুলখন আপুনি আজিও যদি যায় মানে অসমত হয়তো এনেকুৱা স্কুল খুব কম আছে দেউতাৰ যিখন স্কুল আছিলে ডিমৰীয়া হাইস্কুলত আপুনি ফলৰ বাগান এতিয়াও দেখিব পুখুৰী দেখিব খেতি পথাৰ দেখিব ভেজিটেবলছৰে দেখিব আমি সেই পৰিৱেশটো আমি যিহেতু স্কুলৰ কোৱাৰ্টাৰত আছিলো আমি তেতিয়া তাতেই পাইছিলো আৰু দেউতা ৰিটায়াৰ হ'ল 91ত 92ত ইয়ালে আহিলো আমি আহি ইয়াত প্ৰায় 30-40টা টাবেৰে তেওঁৰ হবিটো কাল্টিভেট কৰিছিল আৰু যেতিয়া আমি নেশ্যনেল হাইৱেৰ ওচৰত আছিলো বহুত মানুহ তেতিয়া মানে ৰখা আৰম্ভ হৈছিল যে ফুলবিলাক চেলৰ কাৰণে নেকি আৰু তেতিয়া দেউতাই কৈছিলে যে এইটো তহঁতে কমাৰ্চিয়েলি কৰিলে এইটো মানুহে কিনিব কাৰণ তেতিয়ালে মোৰ কলেজৰ যিটো পোষ্ট সেই পোষ্টটো হোৱা নাছিলে তাৰ আগত মই নেহুত আছিলো আৰু নেহুতো সেই সময়ত মানে কি আমাৰ পাহাৰ ভৈয়ামৰ এটা ক্লাছ আছিলে অলপ দেউতাহঁতে অলপ ভয় কৰিছিলে গতিকে আমি
ইয়াতে তেনেকে মই ডিমৰীয়া কলেজত জইন কৰিলো আৰু মোৰ যিহেতু ফুলক ভাল পাওঁ এই ফুলবিলাক এনেই লগাইছিলো টাবত আমি 40-50টা টাব আছিলে আৰু তাৰ পৰা এটা দুটাকে বিক্ৰী আৰম্ভ হৈছিলে হৈ পেলাই আজিৰ এই আমাৰ পৰিকল্পনা পাইছো মই আচৰিত লাগে যে আপুনি ইয়াত দেখিলে আচৰিত হ'ব যে ইয়াত বিশাল এখন আচলতে তেওঁলোকে গছৰ এখন অৰণ্য বুলি ক'ব লাগিব অৰণ্য কৰি পেলাইছে অৰণ্য মই এই চাইজত গৈছো গছৰ পুলি আচলতে আৰু আপুনি যদি আহে ইয়াতে বিভিন্ন প্ৰজাতিৰ কিমান হাজাৰ 4,000 বিভিন্ন প্ৰজাতিৰ ইয়াতে বিভিন্ন প্লেন্টছ আছে হয় আৰু আপোনাক আমি জনাবলৈ পাই সুখী হ'ম যে ভাৰতবৰ্ষত যিমান ডাঙৰ ডাঙৰ নাৰ্চাৰী আছে তেওঁলোকৰ প্ৰায় আমি 10খনৰ ভিতৰত আজিৰ ডেটত পঢ়ো মানে যিহেতু আমাৰ ভেৰাইটি বহুত বেছি প্ৰায় 4000 ভেৰাইটি ইণ্ডিয়াত বহুত কম নাৰ্চাৰীত ইমান ভেৰাইটি আপুনি দেখিব বা আৰু 4000 আপুনি ক'লে ভেৰাইটি আৰু টোটেল প্লেন্টছ কিমান কোটি হ'ব চাগে আমাৰো ইমান হিচাপ নাই আমাৰ মোটামুটি এতিয়া 60 বিঘা মাটিত অকল গছ পুলিয়ে আছে 60 বিঘা মাটিত হয় অকল গছ পুলিয়ে আছে বাপৰে গতিকে আপুনি শুনি থাকে ডেফোডিল নাৰ্চাৰী মই এই সেইটোকে জানিব বিচাৰিছো ডেফোডিল নামটো কিয় দিলে কিবা এটা ডেফোডিল নামটো আমি ৱৰ্ডছৱৰ্থৰ যিটো কবিতা এই কবিতাটো তেতিয়া পঢ়িছিলো ডেফোডিল এটা ফুলৰ কবিতা আৰু মোৰ ভাইটি ৰাজীৱ শৰ্মা সিও ডেফোডিল নাৰ্চাৰী তাৰ সেইখন আমাৰ এখন ওল্ড ডেফোডিল ৰাজীৱে ক'লে কি আজি আমাৰ নাৰ্চাৰীখনৰ নাম ডেফোডিল দিও তেনেকে ডেফোডিল দিয়া হ'ল আৰু এইটো বহুত আগত আৰু ৱৰ্ডছৱৰ্থৰ সেই কবিতাটো মই ভাবিলো এইটো বৰ ধুনীয়া নাম গতিকে এটা মানে আমাৰ এই জড়িত আছে কবিতাৰ লগত ফুলৰ লগত জড়িত ৱৰ্ডছৱৰ্থৰ কবিতা গতিকে তেনেকে এইটো ডেফোডিল হ'ল দৰ্শকসকল আপোনালোকে ইয়াত নাহিলে আচলতে উপলব্ধি কৰিব নোৱাৰিব কিমান কষ্ট পৰিশ্ৰম সংগ্ৰাম অধ্যৱসায়ৰ অন্তত আজি তেখেতসকলে এইখন নাৰ্চাৰী ইয়াত থিয় কৰাইছে আজি তেখেতৰ এইখন নাৰ্চাৰী সম্ভৱতঃ উত্তৰ পূৰ্বাঞ্চলৰ হয়তো সৰ্ববৃহৎ হ'ব পাৰে সৰ্ববৃহৎ নাৰ্চাৰী আৰু ইয়াত নাৰ্চাৰী তেখেতে নিজেই ক'লে 4000 বিভিন্ন প্ৰজাতিৰ ইয়াত উদ্ভিদ আছে তাৰ লগতে হাজাৰ হাজাৰ মই কোনো লাখ লাখ নহয় হয়তো কোটিও হৈ যাব ইমান তাত প্লেন্টছ আছে ইয়াত আৰু তাৰ উপৰি তেওঁলোকে ইয়াৰ পৰা এই বিগত 32 বছৰত কিমান উদ্ভিদ বাহিৰত চাপ্লাই কৰিলে যোগান ধৰি এতিয়া আজিৰ ডেটত আগৰ কথা নকওঁ আমি প্ৰত্যেক দিনে 20ৰ পৰা 25000 পুলি বাহিৰলৈ আমি পঠিয়াও দৈনিক 20ৰ পুলি হয় গতিকে দৈনিক যদি 20ৰ পৰা 25000 পুলি বাহিৰলৈ পঠিয়াবলৈ হয় কিমান কাম হৈ আছে ইয়াত আচলতে আৰু এটা কথা ইণ্টাৰেষ্টিং এইটোৱে মই ভাল লাগিছে এইকাৰণে যে আমাৰ অসমত আমাৰ অসমীয়া এণ্টাৰপ্ৰিনৰ সংখ্যা কম আচলতে আমাক এণ্টাৰপ্ৰিনৰ লাগে যদি এণ্টাৰপ্ৰিনৰ নহয় এটা জাতি এখন ৰাজ্য আগুৱাই যাব নোৱাৰে যিমানে এণ্টাৰপ্ৰিনৰ হ'ব সিমানে আমাৰ ৰাজ্যখন প্ৰগতিৰ পথত আগুৱাই যাব পাৰে আমি এই আমাৰ এই বৰ্তমান সমগ্ৰ অসমত নিবনুৱা সমস্যাই এটা ভয়ংকৰ বুলিছে এই নিবনুৱা সমস্যা সমাধানৰ এটা অন্যতম উপায় হৈছে এণ্টাৰপ্ৰিনাৰশ্বিপ তেখেতে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিছে তেখেতে আচলতে তেখেত ডিমৰীয়া কলেজৰ তেখেতে বটনীৰ হেড অফ দি ডিপাৰ্টমেণ্ট জুলজি হেড অফ দি ডিপাৰ্টমেণ্ট তেখেতে তেখেতৰ পঢ়া শুনা এইবিলাক কলেজৰ কাম আছে তাৰ লগতে তেখেতে নাৰ্চাৰীখন আছে আৰু লগতে মই চিনাকি কৰিছিলো ৰেখা শৰ্মা তেখেতেও এই শিক্ষকতা লাইন সেই বৃত্তিত আছিলে তাৰ পৰা তেখেতে সেই বৃত্তি আধাতে সামৰি এই যিটো আন্দোলন এই আন্দোলনত জড়িত হৈ পৰিলে মই আপোনাৰ পৰা জানিব বিচাৰো আপুনি ক'ত কাম কৰিছিল কি হৈছিল আপুনি মই প্ৰথমতে ডিমৰীয়া কলেজতে কৰিছিলো এটো পোষ্ট মোৰ হোৱা নাছিল আপোনাৰ সাবজেক্ট কি আছিল মোৰ পলিটিকেল সায়েন্স আচ্ছা আচ্ছা পলিটিকেল সায়েন্স তাৰ পিছত মই হায়াৰ সেকেন্ডাৰী এখনত পাই পেলাই জয়েন কৰিলো তাত কিন্তু তাত মই বেছি দিন আৰু নকৰিলো 2003 মানে দেখিলো তেতিয়া আমাৰ প্ৰায় 20-25 জন মান ওয়াৰ্কাৰ আহিলে আমাৰ লগত আৰু তাতোকৈ ডাঙৰ কথা এও মানে বহুত ভাল পায় এই কামটো বহুত ভাল পায় মই ধৰি লওক তেতিয়া ইমানো ভাল নাপাইছিলো সঁচা কথা ক'ব গ'লে মই বুজি পোৱা হোৱা নাছিল কাৰণ মোৰ 99 ত বিয়া হৈ আহিছিলে তাৰপিছত আৰু চাকৰিয়ে কৰি আছিলো তাৰপিছত এও ভাল পায় আৰু দেখিলো যে কাষ্টমাৰ বিলাকো আহিব আৰম্ভ কৰিলে আৰু যদি দুইজন গুচি যাও বাহিৰত থাকো তেতিয়া এখন নহয় আজি যিটো পৰ্যায় আমি পাইছো সেইটো যিকোনো এজন মানে থাকাৰ ফলতহে হৈছে ক'ব লাগিব এতিয়া ধৰি লওক মই দিনটো মই একদম লৰচৰ নকৰো আৰু আপুনি হয়তো আচৰিত হ'ব যে আমি দুইজন একেলগে কতো নাযাওঁ কিছু সেক্ৰিফাইস আছে আমি মানে কোনোবাই বেয়া বিভেন মোৰ ফেমিলি মেম্বাৰ্স বিলাককো তেনেকে কোৱা যে আমাক দিনত দুইজনকে কেতিয়াও নিবিচাৰিব এজনহে আমি যাম আমি গতিকে তেনেকে চলি আছো বহুত সেক্ৰিফাইস আছে আৰু একাৰণে কোনোবা নাৰ্চাৰী খুলিম বুলি আহিলে সেইটো কথা কওঁ
কিছু কিন্তু চেক্ৰিফাইচ কৰিব লাগিব সবকে সেই কথা মানে 24 ঘণ্টা এটা মনোযোগ ৰাখিব লাগিব বোলে কি হৈ আছে একদম ল'ৰা ছোৱালী নিচিনা চাব লগা বস্তু মানে কি নাৰ্চাৰীখন নাৰ্ছিং হোম টাইপটো এক্স্যাক্টলি আপুনি যদি ডক্টৰজন যদি নাৰ্ছিং হোমত নাথাকে কেনেকে চলিব গতিকে এও মানে গছখিনিৰ বিষয়ে পুৰা আয়ত্ত কৰি লৈছে তাহাঁতৰ প্ৰব্লেম বিলাক তেওঁ জানে আৰু মই যিহেতু চাকৰিয়াল মই দিনত ইয়াত সময় নিদিও মই ৰাতিপুৱা গধূলি তেওঁক সহায় কৰো বা আপোনাৰ বন্ধৰ দিনত মই চাওঁ গতিকে তেওঁ এইটো টোটেল প্ৰফেশ্যন হিচাপে এতিয়া লৈছে আৰু সেইকাৰণে হয়তো তেওঁ প্ৰায় 300 মানুহক আজি প্ৰতিপাল কৰিব সক্ষম হৈছে তাৰমানে আপোনালোকৰ এই নাৰ্চাৰীৰে প্ৰায় 300 মান মানুহে কৰ্মসংস্থাপন লাভ কৰিছে আৰু সেই পৰিয়ালটো চলি আছে আৰু মই অলপমান দেখিবলৈ পালো বহুত বিধৱা মানুহ আপোনাৰ ইয়াত দেখিবলৈ এইটো কি মানে কিমান মান আছে এনেকুৱা মানুহ মহিলা আমাৰ ইয়াত প্ৰায় 40 পৰা 50 গৰাকী বিধৱা মানুহ আছে আপুনি ভিতৰত গ'লে দেখাই পাব তেখেতসকলে মানে এই নাৰ্চাৰীখনৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকৰ হাজবেণ্ড বিলাক যিকোনো কাৰণত অলপ সোনকালে মুখ ঢুকাইছে যিকোনো কাৰণত অলপ এইটো ক্ষেত্ৰত অকমান মতটোৰো আছে আৰু তেওঁলোক ঢুকোৱাৰ পিছত আহি নাৰ্চাৰীত তেওঁলোকে সংস্থাপন লাভ কৰিছে আৰু কিছুমান মহিলা আছে যাৰ নেকি ল'ৰা ছোৱালীও ইভেন নাই মানে আমাৰ ওপৰত টোটেল ডিপেণ্ড ভাল লাগে কি তেওঁলোকৰ ল'ৰা ছোৱালী বিলাকে চবে পঢ়া শুনা কৰিছে ধৰি লওক আমাৰ অৰিহণাতে পঢ়িছে যিহেতু সুবিধা পাইছে কিছুমানৰ এইবাৰ এডিআৰিত 4 গৰাকী মানৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইটো এটা ভাল লগা কথা গতিকে এনেকুৱা আমাৰ মানে এতিয়া বহুত দায়িত্ব একচুৱেলি সেই পৰিয়াল সেই বিধৱা মানুহখিনি বিশেষকে না আপোনালোকৰ পৰিয়ালটোৰ বা এইখিনি কৰিছে লগতে আপুনি 300 পৰিয়ালৰ দায়িত্ব লৈ থকা নিচিনা হৈ আছে আচলতে কাৰণ তেওঁলোকক কৰি খাইছে না মইছো ডেফিনেটলি কৰি খাইছে কিন্তু সুবিধাটো কৰি দিছে না আপুনি পৰিৱেশটো কৰি দিছে সুবিধা হৈছে তেখেতসকলে যদি নকৰিলে কাৰণ এইটোতো মানুহ নহলে কৰা বস্তু নহয় তেখেতসকলেও আহি পেলাই আমাৰ লগত লগ লাগি পেলাই আমি মানে এটা পৰিয়াল ডাঙৰ পৰিয়াল এটাৰ দৰে চলি পেলাই মানে কামটো আগবঢ়াই নি আছো কাৰণ আমিও তেওঁলোকৰ কাৰণে নহলে নচলে আৰু তেওঁলোকো আমাৰ কাৰণে নহলে মানে ইজনে পৰিপূৰক হৈ পৰিছে এতিয়া আচ্ছা এই যাত্ৰাটো যে আপুনি আৰম্ভ কৰিলে 1990 আপুনি এইটো ক'লে 1992 আপুনি কেতিয়া সংযুক্ত হ'ল বিয়া কেতিয়া হ'ল মোৰ 99 ৰ জানুৱাৰীত বিয়া তাৰ পিছতো মই 3 বছৰ মান একেবাৰে নাই মোৰ একচুৱেলি ছোৱালী কালত মই খুব এটা গছ পুলি নাচাইছিলো মই বাইদেউহে চাইছিলে আৰু মই কিবা পাকঘৰৰ কাম কৰি ভাল পাওঁ এতিয়াও ভাল পাওঁ ৰন্ধা বঢ়া কৰি মই ভাল পাওঁ এতিয়াও মই পুৰা খোৱা নিজে বনাওঁ ইমান ব্যস্ততাৰ মাজতো গতিকে কিন্তু পিছত মানে মানে মই আগৰ কিবা ইণ্টাৰভিউটো কৈছো মানে মোৰ বিয়াৰ পিছদিনাই প্ৰথম দিনাই কৈছিলে যে নাৰ্চাৰীখন তোমাক মই যিমান ভাল পাওঁ নাৰ্চাৰীখনো কিন্তু মই সিমানেই ভাল পাওঁ মই নিজে সাৱধান হলো আপুনি প্ৰেমত পৰিবলৈ আৰম্ভ কৰিলে নিখনে আপোনাৰ যদি এই গছৰ প্ৰতি প্ৰেম নহয় তেতিয়াহ'লে এইখিনি কৰিব নোৱাৰে নহয় আৰু আপোনালোকে প্ৰত্যেকটা গছক আপুনি মৰম দিব লাগিব তেতিয়াই সি বৃদ্ধি হ'ব গছজোপা প্ৰত্যেকটা আপুনি মনোযোগ দিব লাগিব মৰম দিব লাগিব তেতিয়াই তাৰ বৃদ্ধি বিকাশ হ'ব এতিয়া মানে গৈ থাকো ৰাস্তাত মোৰ অকমান হেল্থ ইছ্যু আছে অলপ অৰ্থ প্ৰব্লেম আছে মই একচুৱেলি হালিব নোৱাৰো কিন্তু মোৰ মানে ৰাস্তাৰে গৈ থাকোতে গছডাল বাগৰি থাকিলে মোৰ উপায় নাই মই ৰখিব নোৱাৰো যেন মোক তাই কান্দিব নেকি উঠাই দিম আৰু সেইকাৰণে মোৰ অৰ্থ প্ৰব্লেম ভালো নহয় সেইটো কাৰণে গতিকে সেই ফিলিংছটো আহিলে মানে সাকসেস হোৱা যায় বুলি নাই এইটো নিখনে এই প্ৰেমটো লাগিবই প্ৰেম নহলে আপোনাৰ এইটো হেৰি হ'ব না সেই আন্তৰিকতা মৰম ভাল পথ থাকিব লাগিব আপুনি কেনেকে এই বিশাল পৰ্যায় পালে আপোনাৰ মই চাওক আমি তাৰমানে কি কনষ্টেণ্ট যিটো আমাৰ কেয়াৰ প্লেন কেয়াৰ আৰু আমাৰ যিটো ধৰক মানে কাষ্টমাৰৰ লগত আমাৰ যিটো ৰিলেশ্যন এটা এদিনত নহয় আমি কেতিয়াও কাকো জানি শুনি ঠগিব বিচৰা নাই মানে আপোনাক ধৰক কিবা এটা জাতৰ পুলি বুলি কয় বেলেগ এটা জাত আমি দিয়া নাই বা আমি কেতিয়াও হাই প্ৰাইজিঙত যোৱা নাই আমি ধৰক কবাত আমি ঠগ খাইছো পুলিটোত তেতিয়া হয়তো আমি কাৰোবাৰ পৰা অলপ দাম বেছি লৈছো কিন্তু ধৰক মই 100 টকাত কিনা পুলি এটা মই কেতিয়াও মানে 200 টকাত বিক্ৰী কৰা নাই আমি পুলিৰ দাম লওঁ কাৰণ আমাৰ এমপ্লয় খিনিক খৰচ আছে প্লাস মেইনটেনেন্সৰ খৰচা আছে বা আমাৰ এষ্টাব্লিশমেন্ট কষ্ট আছে আমি নিশ্চয় দাম লওঁ কিন্তু আমি কেতিয়াও 100% প্ৰফিটত কাম নকৰো আমি ধৰক 100 টকাৰ পুলিটোত 120 30 40 টকাত আমি দিব চাওঁ গতিকে মানুহৰো এটা বিশ্বাস হৈছে যে এতিয়াতো আমি কৰোতে কোনো নাৰ্চাৰী নাছিল আৰু আমি ইয়াত মোটামুটি প্ৰথম আছিলো কিন্তু আমাক দেখি পেলাই প্ৰায় 700 নাৰ্চাৰী অসমত হৈছে 700 নাৰ্চাৰী
আৰু তেওঁলোকে ইয়াত আহি ইয়াত দেখিয়ে তেওঁলোকে কৰিছে কেতিয়া আমি প্ৰায়খিনি নাৰ্চাৰী আমাৰ পৰা ৰিচেলৰ কাৰণে লৈ যায় গতিকে সেই এটা চলি আছে এটা চেইন চিষ্টেমত এটা হৈছে আৰু বহুত এতিয়া আমাৰ এমপ্লয় আছে যাৰ 25 বছৰ 30 বছৰ ইয়াত হৈছে গতিকে তাহাতেও ডেডিকেটেডলি কামখিনি কৰিছে কৰাৰ কাৰণে এইখন এক্সপান্ড হৈছে আৰু আপুনি জানিলে ভাল পাব যে আমাৰ প্ৰায় 300 এমপ্লয় আমাৰ কলেজৰ ষ্টাফখিনিক বাদ দি গোটেইখিনি কলেজৰ টিচিং ষ্টাফখিনিক বাদ দি গোটেইখিনি আমাৰ থলুৱা অসমীয়া মানে মানুহ সব ইয়াৰ এই অঞ্চলৰ স্থানীয় মানে লোক আছে লোক হয় আপুনি যেতিয়া আৰম্ভ কৰিলে তেতিয়া আপুনি ক'লে যে নাৰ্চাৰী নাছিল আপোনাৰ এখন প্ৰথম গতিকে আপুনি প্ৰথম যেতিয়া গতিকে আপুনি নিশ্চয় সেই ধ্যান ধাৰণাবিলাক আনোতে অলপ সমস্যা হৈছিলে মানে কি মোক বহুতে হাঁহিছিলে মানে মই খালি কাপোৰ এখন পিন্ধি নিজে পানী দিও নিজে আপোনাৰ টাবটো গছত উঠাই দিও নিজে টাবটোৰ প্লেন প্ৰপাগেশ্যন বা কেয়াৰ গোটেই নিজেই কৰে কাৰণ তেতিয়া মোৰ কোনো ষ্টাফ নাছিলে 96ত আমাৰ 2জনমান হৈছিলে আৰু 99লৈ প্ৰায় 20জন হৈছিলে আৰু আমাৰ মহিলাখিনিৰ ভিতৰত মই ডাঙৰ বাইৰ কথা কওঁৱে প্ৰায় মানে ডাঙৰ বাই প্ৰথম বিধৱা হৈ পেলাই মোৰ তাত আহিছিলে বোলে দাদা এই অঞ্চলৰ মহিলা আচ্ছা আচ্ছা আৰু সেই বাইক মানে মই ক'লো ঠিক আছে মোৰ লগত তয়ো হ মহিলা তেওঁ আৰু সেই সময়ত আমাৰ ভৰালি আৰু শুক্লেশ্বৰ বড়ো বুলি 2জন আছিলে তেওঁলোক আছিলে আৰু এতিয়া তাৰ পিছত তাইক দেখি এজনী দুজনীকে গাঁৱৰ মানুহ আহিল আৰু মানুহেও ইয়াত মানে তেওঁলোকৰ এই পেলালে ষ্টেপ পেলালে গতিকে লাহে লাহে তেনেকে বস্তুটো বাঢ়ি গ'ল আৰু এতিয়াতো ক'লে অলৰেডি প্ৰায় 40-50 জনী প্ৰায় 70 জনী বিধৱা মানুহ আমাৰ লগত আছে ৰেগুলাৰলি আৰু তাৰ উপৰিও গাঁওখনৰ আমি ট্ৰেইন কৰা প্ৰায় 700 মানুহ আছে যিয়ে নেকি আমাৰ মানে ডিচেম্বৰ জানুৱাৰীত পুলি লগোৱা উৎসৱ হয় আপুনি আহিলে দেখিব পুলি লগোৱা উৎসৱ মানে কি হয় আমাৰ মানে সিজন লৈ পেলাই সেইটো চেঞ্জ হৈ থাকে এতিয়া আমি লাহে লাহে ফলৰ পৰা গৈ পেলাই আমি সিজনেল ফুলত যাম সিজনেল ফুলত গলে তেতিয়া কাম বেলেগ হ'ব সিজনেল ফুলৰ কাম চলি থাকোতে ডিসেম্বৰ জানুৱাৰী মাহত ফলৰ কাৰণে আমি স্টাৰ্ট কৰো আমি হাজাৰ পুলি বাহিৰৰ পৰা যিবিলাক এক্সোটিক ভেৰাইটি আমাৰ অসমৰ বাহিৰৰ বা বিদেশৰ এইবিলাক আমি পুলি লুজ আনি পেলাই সেইবিলাক পেকেটিং কৰো আৰু তেতিয়া আমাক এই মানুহখিনিৰ প্ৰয়োজন হয় বা আমাৰ কেতিয়াবা বেছি এতিয়া আপোনাৰ অটল অমৃত যেতিয়া বৃক্ষ ৰোপণৰ এটা পৰিকল্পনা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে লৈছিলে তেতিয়া আমি প্ৰায় 400 মানুহ 3 মাহৰ কাৰণে এক্সট্ৰা লৈছিলো আমাৰ মানুহখিনিৰ উপৰিও গতিকে তেনেকে এই মানুহখিনি ট্ৰেইন তেওঁলোকে গাড়ী লোড কেনেকে কৰিব লাগে দৰকাৰ হলে পেকেটত কেনেকে পুলি ভৰাব লাগে কলম কেনেকে বান্ধিব লাগে এই কামবিলাক তেওঁলোকে শিকি গৈছে আচ্ছা আৰু এতিয়া তেওঁলোকে ঘৰতে সৰু নাৰ্চাৰী এখন ক্ৰিয়েট কৰিছে যে ছাৰৰ তাত অৰ্ডাৰ আহিলে আমি পুলিখিনি দিম তেনেকুৱাকৈ এটা মানে পৰিবেশ এটা আনন্দ হৈ আছে মই সেইটো আপুনি ইন্টাৰেষ্টিং এই কথাখিনি মই জানিবলৈ ভাল লাগিলে কাৰণ আপোনালোকে গাঁৱৰ মানুহখিনিক এই ইয়াৰত আপোনালোকৰ একেবাৰে সমন্বয় কৰাই দিছে কিমান কেইখন গাঁও মানুহ আছে আপোনালোকৰ আমাৰ তাত এতিয়া প্ৰায় 6খন গাঁৱৰ মানুহ আছে আচ্ছা গাঁওখন ওচৰৰ আপোনাৰ ধূপগুৰি আমগুৰি বাহতলা বামফৰ ঘগৰা ইফালে বৰাহু দুৰুং আপোনাৰ তাৰ পৰা এইখন কি আমাৰ কুমুদহত এখন পোখৰাবৰী এনেকে কেইবাখনো 6-7-8খন গাঁৱৰ মানুহ ইয়াত জড়িত হৈ আছে আৰু আমাৰ যিখিনি মানে মেনেজাৰ লেভেলৰ ল'ৰা ছোৱালী আপুনি জানিলে ভাল পাব সেইখিনি গোটেই গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট আচ্ছা মানে মিনিমাম তেওঁলোকৰ গ্ৰেজুৱেট আৰু তাহাঁতে নিজে আহি পেলাই মানে আমি যেনেকে কাম কৰো মই তেওঁলোকক এইটোৱে শিকাইছো যে কামত কোনো সৰু ডাঙৰ নাই মোক কেতিয়াও মালিক বুলি নাভাবিবা মই দৰকাৰ হলে ফুলত পানীও দিম দৰকাৰ হলে টাপটো উঠাই কাস্টমাৰকো দিম বাকীবিলাকে সেইটো ফলো কৰিছে আৰু আহিলে লাগিলে সিহঁত আহিলে ভাত খালে মই বোলো আহা ভাত খাবি একেলগে ভাত খাওঁ আপুনি দেখিছে আজি সিহঁতে নিজে আহি পেলাই আপোনালোক চাহ দিছে গতিকে সিহঁতে গোটেই এটা ফেমিলিৰ দৰে কাম কৰে আচ্ছা এটা পৰিয়াল হৈ গৈছে পৰিয়াল এতিয়া আপোনাৰ এই যে আপুনি ক'লে প্ৰতিপালন গছবিলাকৰ প্ৰতিপালন বহুত দৰকাৰ বহুত কিবি থাকে বহুত আপুনি তাক জীয়াই ৰাখিব লাগিব আৰু যিটো ক'লে যে চব উদ্ভিদ ইয়াত নহয় কিন্তু বাহিৰৰ পৰা আনিব লাগে হয় এটা বাহিৰৰ পৰা যেতিয়া এক্সোটিক ফ্ৰুট বিলাক যেনে এভোকাডো এতিয়া আমি নতুনকে পুলি লগাইছো মানে আমাৰ চিফ মিনিষ্টাৰে যে কৈ আছে যে হাই ভেলু হৰ্টিকালচাৰ আমি কৰো সেইটো আমি আজিৰ পৰা 10 বছৰ আগতে ষ্টাৰ্ট কৰিছো আমি তেজপুৰৰ লিচুটো আমাৰ অসমৰ মানুহে এইটো ভাবিব নালাগে যে অকল তেজপুৰতে হয় তেজপুৰৰ লিচু তেজপুৰৰ সেম কোৱালিটি আমাৰ ইয়াত হৈছে ঠিক তেনে আমৰ এতিয়া মিয়াজাকি আম 2,70,000 টকা কিন্তু আমাৰ ইয়াত মিয়াজাকি আম ধুনীয়া হৈছে
আচ্ছা 4 কেজি ৰাম 4 কেজি ৰামটো অকল যে বাহিৰতে হয় তেনেকুৱা নহয়, আমাৰ ইয়াতো হয়। এইটো ইন্টাৰেষ্টিং। এতিয়া বানানা মিয়াগাতি আপোনাৰ ইয়াত আছে? আমাৰ ইয়াত আছে আছে। সেইটো উৎপাদন হোৱাৰ পিছত বিক্ৰীটো কি হয়? মাৰ্কেট আছে? এতিয়ালে আমি বিক্ৰী লেভেললৈ যোৱা নাই, আমি নাই। এক্সপেৰিমেন্ট একচুৱেলি আমি ফলৰ তেনেকে চেল নকৰো। ফলবিলাক আমাৰ নাৰ্চাৰীৰ মানুহ বিলাককে ভগাই দিওঁ, তাহাঁতে খাই এইটো ইয়াত হ'ব, তাহাঁতে তেতিয়া 10 জনক ক'ব, মানে এইটো এটা মাৰ্কেটিং ষ্ট্ৰেটেজি বুলিয়ে ক'ব পাৰে আপুনি। বা পিংক কঁঠাল, এতিয়া ৰামবুটান আমাৰ ইয়াত হৈছে, ডুৰিয়ান হৈছে, মেংগোষ্টিন হৈছে, এইবিলাক এক্সোটিক ফ্ৰুট। এই ফ্ৰুট বিলাক আমি ইয়াত ড্ৰেগন ফ্ৰুটটো এতিয়া আৰু কমন, ড্ৰেগন ফ্ৰুটৰ আমাৰ অলৰেডি মাদাৰ প্লেন এক্ৰিডেটেড, মানে আমি চেন্ট্ৰেল গভৰ্ণমেন্টৰ এগ্ৰিকালচাৰ মানে CIH বুলি কয়, চেন্ট্ৰেল ইনষ্টিটিউট অফ হৰ্টিকালচাৰৰ পৰা ড্ৰেগন ফ্ৰুটৰ অলৰেডি আমি এক্ৰিডেশ্যন পাইছো। ঠিক তেনেকে আমাৰ আৰু 45টা ক্ৰপত এক্ৰিডেশ্যন আছে, এইটো নেশ্যনেল এক্ৰিডেশ্যন আমাৰ ইয়াত মানে ফলৰ ভেৰাইটি, যিটো ইণ্ডিয়াৰ লাৰ্জেষ্ট এক্ৰিডেশ্যন এখন ছিংগল নাৰ্চাৰী। গতিকে ফ্ৰুট ভেৰাইটিত আমাৰ যথেষ্ট নাম আছে। মই এনে জানিব কাৰণে সুধিছো, এই যে আপুনি এক্ৰিডেশ্যন তাৰ ফলত কি সুবিধা হ'ব? এক্ৰিডেশ্যন হলে কি হয়, আমি যাক দিওঁ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বিলাকে যেতিয়া আমাৰ পৰা কাৰোবাৰ হতুৱাই বা আমাৰ পৰাই ডাইৰেক্ট লয়, তেওঁলোকে সেই বস্তুটো কম্পালচৰি যে আপুনি এক্ৰিডেটেড নাৰ্চাৰীৰ পৰা মাল লৈছে নে নাই। আৰু এক্ৰিডেটেড নাৰ্চাৰী মানে কি, তেওঁলোকে কোৱালিটিটো মেইনটেইন কৰে, মানে মাদাৰ প্লেণ্টৰ কোৱালিটি হওক বা তেওঁলোকৰ পুলিৰ কোৱালিটিটো হওক। আৰু এক্ৰিডেশ্যনটো এটা পাৰ্মানেণ্ট ব্যৱস্থা নহয়, এইটো মানে 2 বছৰৰ কাৰণে হোৱা এটা ব্যৱস্থা, প্ৰত্যেক 2 বছৰে সেইটো আকৌ ৰিভিজিট হয়, তাৰপিছত আপুনি পাব। হয় হয় হয়। গতিকে আমি সেই কোৱালিটিটো মেইনটেইন কৰিব লাগে, সেই তেনেকে আমি কৰিছো। আপুনি যদি সময় হয়, আমাৰ সেই মাদাৰ প্লেণ্ট বিলাক চাব, আমাৰ প্ৰায় 10,000 মাদাৰ প্লেণ্ট আছে, যিবিলাকৰ পৰা আমি ফ্ৰুট ক্ৰপ বিলাক প্ৰডাকশ্যন কৰো। সেইটো বেলেগ বেলেগ ঠাইত আছে, আমাৰ প্ৰায় আৰু 4খন জেগাত ফাৰ্ম আছে। এতিয়া মই আপুনি যে ক'লে এই যে গাঁৱে গাঁৱে নাৰ্চাৰী কৰিছে, সেই তাৰমানে তেওঁলোকক আপুনি গাঁৱৰ মানুহখিনি ইনভলভ কৰাইছে, তেওঁলোকৰ বস্তু ঘৰতে সৰু সৰু নাৰ্চাৰী কৰিছে, যিবিলাক আপোনালোকে ক্ৰয় কৰে? হয় হয়, মানে আমাৰ এখন ধৰক নাৰ্চাৰী আছে, তাৰ ওচৰৰ যিখিনি মানুহ তেওঁলোকক আমি সেই ভেৰাইটি বিলাক দি দিওঁ। চাপোজ মধুৰি দিলো, লিচু দিলো, তাৰে ফলটো তেওঁলোকে লয় আৰু কলম বান্ধি পেলাই কলমটো আমাৰ তাত চেল কৰে। বা এতিয়া তামোলৰ পুলি, সেইটো তেওঁলোকে বনাই পেলাই পুলিটো আমাক দিয়ে। তামোল এটা চেল কৰিলে তেওঁলোকে সেইটো 1 টকা এটা পাব, কিন্তু পুলিটো বেচিলে 10, 12, 15 টকালৈকে তেওঁলোকে চাইজ হিচাপে পায়।